নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 মে আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ ভাৰতে বেলিষ্টিক মিছাইলেৰে উৰুৱাই দিলে 4 পাকিস্তানী এয়াৰবেছ পাকিস্তানৰ ওপৰত এইবাৰ বেলিষ্টিক মিছাইল আক্ৰমণ ভাৰতীয় সেনাৰ ভাৰতে চাৰিওফালে কৰিছে আক্ৰমণ নিশা পাকৰ ড্ৰোন আক্ৰমণৰ প্ৰতিশোধ ললে ভাৰতীয় সেনাই দিনৰ ভাগত লৈছে প্ৰতিশোধ এটা দুটা নহয় চাৰিটাকৈ পাকিস্তানী এয়াৰবেছ উৰুৱাই দিলে ভাৰতীয় সেনাৰ সাফল্য নিশা পাকিস্তানত 6টাকৈ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰাৰ দাবী পাকৰ আৰু পাকিস্তানৰ বিৰুদ্ধে এই আক্ৰমণ ভাৰতে বোমাৰে উৰুৱালে 3টা পাকিস্তানী এয়াৰবেছ পাকিস্তানী মিছাইল উৰুৱাইছে ভাৰতে ৰাৱলপিণ্ডিৰ নুৰখান এয়াৰবেছ উৰি গ'ল ভাৰতৰ মিছাইল আক্ৰমণৰ ফলত চকুৱালৰ মুৰিত এয়াৰবেছো উৰুৱাই দিলে ভাৰতে ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে চৌৰকটৰ ৰফিকি এয়াৰবেছত ভাৰতৰ মিছাইল আক্ৰমণৰ খবৰ আহি পৰিছে ভাৰতৰ আক্ৰমণৰ এই তথ্য দিলে পাকিস্তান আৰ্মিয়ে দিবলৈ আন এটা ব্ৰেকিং নিউজ পাকিস্তানী সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণ কৰা হৈছে সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণ 20 পাক সেনাৰ মৃত্যু হৈছে বুলি খবৰ আহি পৰিছে পাকিস্তানী সেনাৰ ওপৰত পুনৰবাৰ ভয়ংকৰ আক্ৰমণ কৰা হৈছে আৰু কেইবাগৰাকীও সেনা মৃত্যু সেনা চাউনিতেই উৰি গ'ল 20 গৰাকীকৈ পাকিস্তানী সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ ব্লেক আউটৰ মাজতেই পাকিস্তানী সেনা চাউনিত মিছাইল আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে দক্ষিণ বাজিৰিস্তানত সামৰিক ঘাটিক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হয় চাউনি এৰি পলায়নৰ চেষ্টা কৰোঁতেই মৃত্যু হৈছে 20 গৰাকীকৈ পাকিস্তানী সেনাৰ পাকিস্তানৰ ওপৰত তালিবানৰ ভয়ংকৰ আক্ৰমণ এইবাৰ তালিবানে কৰিছে আক্ৰমণ অপাৰেশ্যন সিন্দুৰৰ মাজতেই গৃহ কন্দলত জৰ্জৰিত হৈছে এতিয়া পাকিস্তান ৰাষ্ট্ৰ পাকিস্তানৰ ওপৰত ইটোৰ পিছত সিটো আক্ৰমণ বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়েও কৰিছে ভয়ংকৰ আক্ৰমণ পাকিস্তানৰ ওপৰত কেইবাটাও তৈল ঘাটি ধ্বংস কৰি দিছে BLA আৰু পাকিস্তানত গৃহ কন্দল 100ৰো অধিক তৈলকোষ ধ্বংস কৰি দিছে BLA এফালে ভাৰতীয় সেনাই কৰিছে ভয়ংকৰ আক্ৰমণ আনফালে তালিবানে কৰিছে পাকিস্তানৰ ওপৰত আক্ৰমণ আৰু সমান্তৰালভাৱে বেলুচ আৰ্মিও পাকিস্তানৰ ওপৰত ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্ততেই ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিব পাৰে পাকিস্তানে আঁঠুকাঢ়ি আত্মসমৰ্পণ কৰিব পাৰে পাকিস্তানে আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানক ধমক প্ৰদান কৰাৰ পিছতেই এই খবৰ আহি পৰিছে আৰু নোৱাৰে পাকিস্তানে আত্মসমৰ্পণৰ দিশে এতিয়া পাকিস্তান ৰাষ্ট্ৰ যিকোনো মুহূৰ্তত ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা ভাৰতৰ ওচৰত শিৰণত কৰাৰ দিশে এতিয়া পাকিস্তান ভাৰতৰ সৈতে যোগাযোগৰ চেষ্টা দিল্লীৰ সৈতে অহৰহ যোগাযোগৰ চেষ্টা পাকিস্তানীৰ ডিপ্ল'মেটৰ পাকিস্তানে চেষ্টা কৰিছে যোগাযোগৰ বাবে DGMOৰ সূত্ৰত পোহৰলৈ আহিছে এই তথ্য যিকোনো মুহূৰ্তত আত্মসমৰ্পণ কৰিব পাৰে পাকিস্তানে আলোচনাৰ বাবে দিল্লীৰ সৈতে যোগাযোগৰ চেষ্টা অব্যাহত ৰাখিছে পাকিস্তানে আৰু নোৱাৰে ভাৰতৰ সৈতে পাকিস্তানে যুদ্ধ কৰি মহা ভুল কৰিছে ভাৰতৰ সৈতে আৰু পাকিস্তানে আৰু নোৱাৰিছে এতিয়া পাকিস্তানে অৱশেষত আঁঠুকাঢ়ি ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ প্ৰস্তুত হৈ পৰিছে DGMOৰ সূত্ৰত পোহৰলৈ আহিছে এই তথ্য যিকোনো মুহূৰ্তত ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিব পাৰে চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ পাকিস্তানৰ নিলজ্জ কাণ্ড পোহৰলৈ আহিছে পাকিস্তানীৰ গুলীচালনাত মৃত্যু জম্মু কাশ্মীৰৰ চৰকাৰী বিষয়াৰ জম্মুৰ এগৰাকী চৰকাৰী বিষয়াৰ মৃত্যু হৈছে পাকিস্তানী সেনাৰ গুলীচালনাৰ বাবেই পাকিস্তানৰ পুনৰ এই কুকৰ্ম পাকিস্তানী সেনাৰ গুলীচালনাত মৃত্যু জম্মুৰ চৰকাৰী বিষয়া নিহত জম্মু কাশ্মীৰৰ প্ৰশাসনৰ অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত পাকিস্তানৰ এই নিলজ্জ কাণ্ড নিহত বিষয়াগৰাকীৰ নাম ৰাজকুমাৰ থাপা বুলি জানিব পৰা গৈছে নিৰীহৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে পাকিস্তানৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ হেৰুৱাইছে জিলা উন্নয়ন আয়ুক্তই ৰজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত হৈছে চৰকাৰী বিষয়াজন
ভাৰত পাকিস্তান সীমান্তত পাকিস্তানে টাৰ্গেট কৰি লৈছে এতিয়া ভাৰতৰ সৰ্বসাধাৰণ ৰাইজক। তাৰ মাজতেই পুৱা আহিল জম্মু কাশ্মীৰলৈ এই দুখবৰ। পাকিস্তানী সেনাৰ গুলীবৰ্ষণৰ ফলত এগৰাকী চৰকাৰী বিষয়াৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। পাকিস্তানৰ কঁকাল ভাঙিল, বন্ধ কৰি দিলে সকলো পেট্ৰল পাম্প। পাকিস্তান এতিয়া অচল হৈ পৰিছে। ভাৰতৰ সৈতে যুদ্ধ কৰি এতিয়া পাকিস্তান অচল হৈ পৰিছে। পাকিস্তানত নাই খাদ্য সামগ্ৰী, পাকিস্তানত নাই পেট্ৰল ডিজেল। পাকিস্তানত এতিয়া সাধাৰণ ৰাইজ চলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। পাকিস্তানৰ কঁকাল ভাঙিল। ভাৰতে ইটোৰ পিছত সিটো আক্ৰমণ কৰাৰ ফলতেই এতিয়া অচল হৈ পৰিছে পাকিস্তান। যুদ্ধৰ তিনিটা দিনতেই সম্পূৰ্ণ নাঙঠ হৈ গ'ল চিৰবৈৰী পাকিস্তান ৰাষ্ট্ৰ। অৰ্থ সংকটত পৰা পাকিস্তানে বন্ধ কৰি দিলে সকলো পেট্ৰল পাম্প। পাকিস্তানৰ সকলো পেট্ৰল পাম্প বন্ধৰ ঘোষণা। তেলৰ অভাৱত হাহাকাৰ পৰিস্থিতি সম্পূৰ্ণ পাকিস্তানত। পাকিস্তানৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ তেল, যাৰ বাবে পেট্ৰল পাম্পসমূহ বন্ধ কৰিবলৈ বাধ্য হৈছে। ইছলামাবাদৰ পেট্ৰল পাম্পত পুৱাৰে পৰা লানি নিচিঙা ভিৰ দেখিবলৈ পোৱা গৈছে। অনাগত 48 ঘণ্টাৰ বাবে ইছলামাবাদত বন্ধ কৰি দিয়া হৈছে পেট্ৰল আৰু ডিজেল। পাকিস্তানলৈ ভাৰতে আমদানি ৰপ্তানি বন্ধ কৰাৰ পাছতেই আৰ্থিক সংকটত এতিয়া পাকিস্তান। যুদ্ধ দীঘলীয়া হ'লেই দেৱলীয়া হোৱাৰ ভয়ত এতিয়া কঁপিছে পাকিস্তান ৰাষ্ট্ৰ। যুদ্ধৰ তিনিটা দিন সম্পূৰ্ণ নহওঁতেই সম্পূৰ্ণৰূপে নাঙঠ হৈ গ'ল পাকিস্তান। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, হিন্দু মুছলিম শিখ সকলো এক হওক। সকলো ধৰ্মাৱলম্বী ৰাইজক একত্ৰিত হোৱাৰ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এয়া একত্ৰিত হোৱাৰ সময়, ঐক্যবদ্ধভাৱে চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময় আহি পৰিছে। যুদ্ধৰ তৎপৰতাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। হিন্দু মুছলিম শিখ খ্ৰীষ্টান সকলোকে এক হ'বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তানৰ আক্ৰমণৰ সময়ত আমি সকলো একত্ৰিত হ'ব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মন্দিৰ মছজিদ গীৰ্জা সকলো এক হ'ব লাগিব পাকিস্তানৰ বিৰুদ্ধে। সামাজিকভাৱে সকলো একলগ হৈ একতাৰ সৃষ্টি কৰিব লাগিব। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমি যুঁজিব লাগিব। সন্ত্ৰাসবাদে যাতে প্ৰশ্ৰয় নাপায়, একত্ৰিত হৈ দেখুওৱাৰ সময় আহিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আমাৰ নিজৰ অঞ্চলৰ সকলো ধৰ্মীয় লোকৰ লগত সম্পৰ্ক ভাল কৰিব লাগিব। এটা ঘটনাৰ বাবে আমি আমাৰ নিজৰ ভাই ভনী পাহৰি যাব নালাগে। আমি আমাৰ একতাই সন্ত্ৰাসবাদ বিৰোধী যুঁজখনক অধিক মাত্ৰা দিব। যুদ্ধৰ তৎপৰতাৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ মন্তব্য। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, ৰাজ্যত নহয় পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ পালন নকৰিবলৈ দলীয় কৰ্মীক আহ্বান। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ স্থানলৈ মন্ত্ৰী বিধায়কক নাযাবলৈ আহ্বান। ফলাফলৰ সময়ত জিন্দাবাদ ধ্বনি নিদিয়াৰ আহ্বান সকলো কৰ্মীলৈ মুখ্যমন্ত্ৰীৰ। বিজয় উৎসৱ পালন কৰি শোভাযাত্ৰা ৰেলী নকৰিবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী বিজেপি কৰ্মীলৈ এই আহ্বান। আন দলে কি কৰে সেয়া গুৰুত্ব নিদি প্ৰতিগৰাকী কৰ্মীক এই আহ্বান মানিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। যিসমূহ অঞ্চলত বিজেপিয়ে বিজয় সাব্যস্ত কৰে সেইসমূহ অঞ্চলৰ বাবে এই বিশেষ আহ্বান। ভাৰতীয় সেনাৰ প্ৰতি সন্মান জনাই এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে দলীয় কৰ্মীক। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব আৰু কাইলৈ যিসকল প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰে সেইসকল প্ৰাৰ্থীয়ে যাতে কোনো ধৰণৰ বিজয় উৎসৱ নোলায় তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাতৰ আহ্বান জনাইছে। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ভাৰতীয় সেনাৰ পৰিয়ালৰ দায়িত্ব ল'ব বিজেপি দলে। ভাৰতীয় সেনাৰ পৰিয়ালৰ সকলো ধৰণৰ দায়িত্ব ল'ব ভাৰতীয় জনতা পাৰ্টীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কৰিছে এই বিশেষ মন্তব্য। ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ সেনাবাহিনীত নিয়োজিত পৰিয়ালৰ দায়িত্ব ল'ব বিজেপি কৰ্মীয়ে। বীৰ জোৱানৰ পৰিয়ালৰ সমস্যা হ'লে বিজেপি কৰ্মীক কাষত থিয় হ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদিহে আৰ্থিক অনাটনত পৰে পৰ্যায়ক্ৰমে সহায় কৰিব বিজেপি দলে সেনা জোৱানৰ পৰিয়ালক। স্বাস্থ্যজনিত কাৰণতো বিজেপি দলে সহায় কৰাৰ নিৰ্দেশ বুথ কমিটিলৈ। সেনা জোৱানৰ পৰিয়ালৰ ল'ৰা ছোৱালীক সহায় কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। মুখ্যমন্ত্ৰীয়ে কৰিছে এই ঘোষণা। সেনা জোৱানৰ কোনো পৰিয়ালক দুখত থাকিবলৈ নিদিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে। সেনা জোৱানে কেৱল দেশ মাতৃৰ দায়িত্ব লওক, কৰ্তব্য কৰি যাওক সেনা জোৱানসকলে।
পৰিয়ালৰ দায়িত্ব আমাৰ, পৰিয়ালৰ দায়িত্ব বিজেপিৰ আৰু সেনা জোৱানৰ পৰিয়ালৰ সকলো ধৰণৰ দায়িত্ব ল'ব ভাৰতীয় জনতা পাৰ্টীয়ে। আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা। দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ। পাকিস্তানৰ টাৰ্গেট ৰেলৱে ষ্টেচন, স্কুল, চিকিৎসালয়, সৈনিক ঘাটি আৰু বায়ু সেনাৰ ঘাটি। পাকিস্তানে যিসমূহ ষড়যন্ত্ৰ ৰচিছিল সেই সকলোবোৰ ষড়যন্ত্ৰ ইতিমধ্যে বিফল হৈছে। পাকিস্তানৰ ষড়যন্ত্ৰসমূহ ফাদিল কৰিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড ভাৰতৰ বিৰুদ্ধে। পাকিস্তানৰ টাৰ্গেট স্কুল, পাকিস্তানৰ টাৰ্গেট ৰেলৱে ষ্টেচন, পাকিস্তানৰ টাৰ্গেট চিকিৎসালয়, পাকিস্তানৰ টাৰ্গেট সৈনিক ঘাটি। সেনাৰে যুঁজিব নোৱাৰি নিৰীক্ষক টাৰ্গেট কৰি যুদ্ধ জয়ৰ চেষ্টা পাকিস্তানৰ। শুক্ৰবাৰে পুৱতি নিশাৰে পৰা শনিবাৰে পুৱা পৰ্যন্ত একেৰাহে জম্মু কাশ্মীৰত গুলীচালনা কৰে পাকিস্তানীয়ে। LOC সহ ভাৰতীয় 26টা স্থানত আক্ৰমণৰ টাৰ্গেট কৰিছিল পাকিস্তানে। উধমপুৰ, পাঠানপুৰ, পঞ্জাৱ ৰেলৱে ষ্টেচন ড্ৰোনেৰে কৰিছিল আক্ৰমণ পাকিস্তানে। বিশেষকৈ বায়ু সেনাৰ ঘাটিত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানী সেনাই, কিন্তু সকলোবোৰ আক্ৰমণ হ'ল বিফল। কেৱল আক্ৰমণৰ চেষ্টাই নহয়, উৰা বাতৰি বিয়পাই দিছিল সামাজিক মাধ্যমত পাকিস্তানে। S-400 প্ৰণালী ব্ৰহ্মত ধ্বংস, ভাৰতীয় সেনা চাউনি দখল আদি মিছা মাতিছিল পাকিস্তানে। মুঠতে পাকিস্তানে মিছা মাতি এতিয়া যুদ্ধ জয়ৰ চেষ্টা কৰিছে আৰু পাকিস্তানৰ সকলো ধৰণৰ ষড়যন্ত্ৰ বিফল হৈছে। এটা স্থানতো ক্ষতি কৰিব পৰা নাই পাকিস্তানে ভাৰতৰ। পৰৱৰ্তী খবৰ, পাকিস্তানৰ বৃহৎ আঘাত দেখিবলৈ পোৱা গৈছে। নিয়ন্ত্ৰণৰ বাহিৰত গৈছে পাকিস্তানৰ দুটাকৈ স্থান। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। তেজ উঠলি উঠিছে পাকিস্তানৰ কাণ্ডত। প্ৰয়োজনত যুদ্ধলৈ যাবৰ বাবে সাজু হৈছে প্ৰতিজন ডেকা। প্ৰতিজন ডেকা এতিয়া ওলাই আহিছে ৰাজপথত। পাকিস্তানৰ কাণ্ডক লৈ এতিয়া সৰব হৈ পৰিছে সকলো। সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পাকিস্তানক শেষ কৰি দিয়াৰ হুংকাৰ। ভয়াতুৰ পাকিস্তানৰ বিৰুদ্ধে অসমতো উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। পাকিস্তান মুৰ্দাবাদ ধ্বনি দি উত্তাল কৰিলে খুমটাই। ভাৰতীয়ৰ ওপৰত আক্ৰমণ কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ। প্ৰয়োজনত পাকিস্তানৰ সৈতে যুঁজিবলৈ যাবৰ বাবে সাজু প্ৰতিজন ডেকা। পাকিস্তানৰ কাণ্ডক লৈ তেজ উঠলি উঠিছে প্ৰতিজন ভাৰতীয়ৰ। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। যুদ্ধকালীন পৰিস্থিতিত অসমৰ বাহিৰত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যিসকল ছাত্ৰ ছাত্ৰী বাহিৰত আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে ইতিমধ্যেই মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। এই হেল্পলাইন নম্বৰত আপুনি পাব সহায়। ভাৰত পাকিস্তান যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিকোনো পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। নতুন দিল্লীৰ অসম ভৱনৰ যোগাযোগ নম্বৰ মুকলি কৰা হৈছে। এইকেইটা নম্বৰত দিব পাৰিব সহায় কৰিবলৈ অভিযোগ। 9874355350 আৰু আন এটি নম্বৰ হৈছে 8920570507। এই দুটাকৈ নম্বৰত যোগাযোগ কৰিব পাৰিব সহায়ৰ বাবে। ইমাৰ্জেঞ্চি হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা। ইমাৰ্জেঞ্চি নম্বৰটো হৈছে 01123010298। ইমাৰ্জেঞ্চি নম্বৰতো সহায়ৰ বাবে যোগাযোগ কৰিব পাৰিব। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ। +92 থকা বা সন্মুখত লাগি অহা নম্বৰ ৰিচিভ নকৰিব। সন্মুখত থকা 0 বা +92 নম্বৰ থাকিলে আপুনি এনে কল ৰিচিভ নকৰিব। নম্বৰটো পৰীক্ষা কৰক ৰিচিভ কৰাৰ আগত। পাকিস্তানীৰ ভয়ংকৰ কাণ্ড, চাইবাৰ এটেক কৰাৰ পৰিকল্পনা। হোৱাটছআপত নতুন নম্বৰৰ মেছেজ আহিলে অপেন নকৰিব। চাইবাৰ এটাকৰ পৰিকল্পনা। এইকেইটা দিনত পাৰিলে মেছেঞ্জাৰত কথা নাপাতিব আপুনি। সতৰ্ক হৈ থাকক আপুনি। ফেচবুকৰ জৰিয়তে কণ্টেণ্ট এইকেইটা দিনত সহজ হৈ আছে। সাৱধান হৈ যাওক। ফেচবুকত অহা ভিডিঅ' লিংক চাওঁতে যিকোনো লিংকতেই আপুনি ক্লিক নকৰিব, যিকোনো ভিডিঅ' আপুনি অপেন নকৰিব। হোৱাটছআপ, ইমেইল, ফেচবুক, ইনষ্টাগ্ৰাম যিকোনো লিংক আহিলে আপুনি সাৱধান হৈ পৰক। শিশুসকলৰ হাতত মোবাইল এৰাটো বৰ্তমান বহুত বিপদজনক হ'ব পাৰে আপোনাৰ বাবে। মোবাইল ফোন ব্যৱহাৰ কৰোঁতে সকলো এতিয়াৰে পৰা সাৱধান হৈ যাওক।